গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে। এই মানুহজনক আপোনালোকে চিনি পালে নে নাই ভালকৈ চাওকচোন। এই মানুহজনক আপোনালোকে চিনি পালে নে নাই মোক আগত কওক, কমেণ্ট কৰি জনাওক। আগতে আপোনালোকে চিনি পালে নে নাই? কিন্তু চিনি পোৱা নাই যদি ইয়াৰ এটা বহুত ভাল বন্ধু এটা আছে, নজৰুল বোলা সাংবাদিক এজন আছে। নজৰুল বোলা সাংবাদিকজনে ভালকৈ চিনি পায়। আকৌ সেই সাংবাদিকৰ আগতে এই মানুহজনে কথাষাৰ কৈছিলে, গম পাইছেনে? নজৰুল বোলা মানুহজনে ভালকৈ, সেইজন সাংবাদিক হয়, সেই সাংবাদিকজনে এইজনক ভালকৈ চিনি পায়, গম পালে? এই নজৰুলে ভালকৈ চিনি পায়। তেখেতক কৈ থৈ দিছে তেখেত ওপৰৰ মাল বুলি। কিয় নহ'ব? তেওঁ এজন মন্ত্ৰী, সেইটো কাৰণে ওপৰৰ মাল হ'বই ন। সেই নজৰুল বোলাজনে ভালকৈ চিনি পায় তেওঁ হ'ল ওপৰৰ মাল বুলি, তেখেতক ভালকৈ কৈ থৈ দিছে। কিন্তু আপোনালোকে কি বুলি চিনি পায় মই নাজানো, কিন্তু আপোনালোকে কি বুলি চিনি পায়, কি বুলি কয় এইটো মই নাজানো। এইজন আকৌ মন্ত্ৰী হ'লেতো ওপৰৰ মাল হ'বই লাগিব ন। আৰু এইজনে আকৌ কেতিয়া ৰাজনীতিক ত্যাগ কৰে এই খবৰটোৰ বাবে আমি ৰৈ আছোঁ, গম পাইছেনে? এইজন কেতিয়াকৈ ৰাজনীতি ত্যাগ কৰে এই ভাল খবৰটোৰ বাবে আমি ৰৈ আছোঁ, মই ৰৈ আছোঁ, আমি সকলোৱে ৰৈ আছোঁ, অসমবাসীয়ে ৰৈ আছে। তো আমি অসমবাসী ৰাইজে আমি এই ভাল খবৰটো পাবলৈ ৰৈ আছোঁ। কেতিয়া ৰাজনীতিক ত্যাগ কৰে এইজন মানুহজন, আমি ৰৈ আছোঁ ৰাজনীতি কেতিয়া ত্যাগ কৰে আৰু এই ভাল খবৰটো পাবলৈ। আমি ভাল খবৰটো পাই গ'লোঁ, গৌৰৱ গগৈৰ ভাল খবৰটো আমি পাই গ'লোঁ, গম পাইছেনে? গৌৰৱ গগৈৰ ভাল খবৰটো আমি পাই গ'লোঁ, কিন্তু এইজনৰ ভাল খবৰটো আমি কেতিয়া পাম? মেইন কথাটো সেইটো। আমিতো ভাল খবৰটো পাই গ'লোঁ, যোৰহাটৰ গৌৰৱ গগৈ জিকিলে, তপন গগৈ হাৰিলে, কিন্তু এইজনৰ ভাল খবৰটো আমি কেতিয়া পাম? মেইন কথাটো সেইটো। আমাৰ কিন্তু ক'বলগীয়া নাথাকে, গম পাইছেনে? আমাৰ ক'বলগীয়া নাথাকে। গৌৰৱ গগৈ জিকিলে, তপন গগৈ হাৰিলে, আৰু এইজনৰ কেতিয়া ৰাজনীতি ত্যাগ কৰিব এই ভাল খবৰটোৰ বাবে আমি ৰৈ আছোঁ। কেতিয়ালৈ পাম আমি এই ভাল খবৰটো? কেতিয়া ৰাজনীতি ত্যাগ কৰিব? এতিয়া ক'ত লুকাই আছে এতিয়া? এই মানুহজনৰ খবৰে নাই এতিয়া। ক'ত লুকাই আছে? ক'ত আছে? কি কথা? ক'ত গ'ল? ক'ত লুকাল? এতিয়ালৈকে খবৰে পোৱা নাই। খবৰ পোৱা নাই। সংবাদ মাধ্যমতো খবৰ পোৱা নাই। তেখেতে এতিয়ালৈকে কোৱা নাই ৰাজনীতিক যে জীৱন যে ত্যাগ কৰিছোঁ, তেখেতে এতিয়ালৈকে বৰ্তমানলৈকে কোৱা নাই। কিন্তু ক'ত লুকাই আছে এতিয়া বৰ্তমান আমি গম পোৱা নাই। কিন্তু এতিয়ালৈকে গম পোৱা নাই। ভাবিছিলোঁ যে ৰাজনীতিক ত্যাগ কৰিব বুলি, কিন্তু সোনকালে জনাব বুলি ৰাজনীতি ত্যাগ কৰিলোঁ বুলি। কিন্তু নজৰুলকো জনাব বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে সাংবাদিক নজৰুলকো জনোৱা নাই। তেওঁকো জনাই দিলেও ভাল আছিলে, কিন্তু এতিয়ালৈকে জনোৱা নাই। কথাটো কি এতিয়া? নজৰুলকটোতো আপোনালোকে চিনি নাপায়, কিন্তু নজৰুলে তেখেতক ভালদৰে চিনি পায়। কিন্তু নজৰুলক জনাব বুলি ভাবিছিলোঁ, নজৰুলক জনাই দিলেও ভাল আছিলে। এতিয়ালৈকে নজৰুলকো জনোৱা নাই। আপোনালোকেতো ভালদৰে চিনি নাপায়, ময়ো ভালদৰে চিনি পোৱা নাছিলোঁ। মেইন ইম্পৰ্টেণ্ট মইতো নজৰুলৰ পৰাহে চিনি পাইছোঁ। নজৰুলে আকৌ ভালদৰে চিনি পায়, কিন্তু নজৰুলক কথাটো কৈ থোৱা হ'লে ভাল আছিলে। এতিয়ালৈকে বাট চাই আছোঁ কেতিয়া ৰাজনীতি ত্যাগ কৰিব, ভাল খবৰটো কেতিয়া শুনি পাম। মেইন কথাটো সেইটো। ভাল খবৰটোতো আমি শুনিলোঁ, গৌৰৱ গগৈ যে জিকিলে, তপন গগৈ হাৰিলে, কিন্তু এইটো ভাল খবৰটো এতিয়ালৈকে পোৱা নাই। নজৰুলকো ক'ব বুলি ভাবিছিলোঁ, কিন্তু নজৰুলকো এতিয়ালৈকে কোৱা নাই। কিন্তু এইজনে কেতিয়া ৰাজনীতিক ত্যাগ কৰে ৰাজহুৱাভাৱে এতিয়ালৈকে জনোৱা নাই। ৰাজহুৱাভাৱে আপোনালোকে জনাওক। আৰু মেইন ইম্পৰ্টেণ্টটো সেইটো, ৰাজহুৱাভাৱে আপুনি জনাওক আপুনি ৰাজনীতি কেতিয়া ত্যাগ কৰে। দম দি কথা কোৱা মানুহ, অহংকাৰী, এনেকুৱা ৰাজনীতি কৰা মানুহ, এনেকুৱা মন্ত্ৰী আমাক নালাগে। দম দি কথা কোৱা মানুহ আৰু অহংকাৰ কৰি কথা কোৱা মানুহ এনেকুৱা যদি আঁতৰি যায় অন্ততঃ ভাল হ'ব। এনেকুৱা দম দি অহংকাৰী কথা কোৱা মানুহ, এনেকুৱা মন্ত্ৰী আমাক নালাগে। এইটো ৰাইজৰ কাৰণে ভাল হ'ব, এখেতৰ ঠাইত বেলেগ এজন আহিব। গতিকে মই ভাবোঁ বিজেপি চৰকাৰখনত, মই ভাবোঁ যিজন বিজেপিৰ এনেকুৱা মন্ত্ৰী বা বিধায়ক এনেকুৱা দমভালি মাৰি এনেকুৱা অহংকাৰী কথা কোৱা, বেছি দমভালি মাৰি কথা কোৱা বা অহংকাৰী কথা কোৱা এনেকুৱা
মন্ত্ৰী বা বিধায়ক আছে তেওঁলোকে এনেকুৱা ৰাজনীতিকৰ পৰা ত্যাগ কৰাই ভাল। এনেকুৱা ৰাজনীতিক আহিবই নালাগে, গম পাইছেনে? ৰাজনীতিকত আহিবই নালাগে এনেকুৱা মানুহ, এনেকুৱা মন্ত্ৰী, এনেকুৱা বিধায়কবিলাক। অন্ততঃ নতুন কিছুমানে স্থান পাব, নতুন কিছুমান এনেকুৱা প্ৰজন্ম, নতুন এতিয়া উঠি অহা বহুত আছে, তেনেকুৱা স্থান পাব। সেই জেগাটো আমি খালী হৈ থকাটোৱে বিচাৰিছোঁ। কোনোবা এজনে চিটটো পাবতো। এনেকুৱা হ'ব নালাগে, ধনৰ বল বাহুবল থাকিলে যে এনেকুৱা দম্ভালি মাৰি অহংকাৰ কৰি কথা কোৱা এনেকুৱা মন্ত্ৰী বিধায়ক আমাক নালাগে। ইমান যে দম্ভালি মাৰি কথা কোৱা এনেকুৱা মন্ত্ৰী বিধায়ক আমাক নালাগে। লাগিলে যোনে নহওক, যোনে নহওক, যেনেকুৱা মানুহ নহওক, XYZ A to Z, যেনেকুৱা ভাল মানুহেই নহওক, যেনেকুৱা যিয়ে নহওক, এনেকুৱা দম্ভালি মাৰি কোৱা মন্ত্ৰী আমাক নালাগে। মেইন ইম্পৰ্টেণ্ট সেইটো মই কোৱা কথা নহয়, এইটো ৰাইজে ক'ব। অকল আমি ৰাজনীতিক ক্ষেত্ৰতে কোৱা নাই, যিকোনো ক্ষেত্ৰতে আমি কথা কৈছোঁ। যিকোনো ক্ষেত্ৰতে এনেকুৱা দম্ভালি অহংকাৰী কোৱা মানুহ আমাক নালাগে। যিকোনো ক্ষেত্ৰতে XYZ যিকোনো মানুহেই নহওক। যিহেতু নেকি আপোনালোকে গম পাইছে, ইতিমধ্যে যোৰহাটবাসীয়ে এজনক বিদায় দিলেই, গম পালেনে? তপন গগৈক অলৰেডি বিদায় দিলেই। এতিয়া যোৰহাটবাসীয়ে এতিয়া এইজনকো এতিয়া বিদায় দিব লাগে। তপন গগৈক অলৰেডি বিদায় দিলেই, কিন্তু এইজনকো এনেকুৱা অহংকাৰী দম্ভালি মাৰি কথা কোৱা মন্ত্ৰীক আমাক নালাগে। এইজনকো বিদায় দিব লাগে। কেতিয়া বিদায় দিম আমি? যেতিয়া নেকি 2026 চনৰ নিৰ্বাচন আহি আছে, তেতিয়াতো চিয়ৰ বিদায় হ'বই। কিন্তু তাৰ আগতে আমি ভাবি আছোঁ সোনকালে বিদায়টো লওক।